পলাব ইংলেণ্ডলৈ ইংলেণ্ডলৈ পলাবলৈ সাজু হৈছে পাকিস্তানৰ মন্ত্ৰী সাংসদ কাৰণ যুদ্ধ নিশ্চিত এইবাৰ ভাৰতে এৰি নিদিয়ে পাকিস্তানক এইবাৰ মোদীয়ে পাকিস্তানক এৰি নিদিয়ে আৰু যাৰ বাবে পাকিস্তানৰ নেতা মন্ত্ৰীৰ মুখত এতিয়া ভয়ৰ বাণী শুনিবলৈ পোৱা হৈছে ভীতিগ্ৰস্ত হৈছে কম্পমান হৈছে পাকিস্তানৰ নেতা মন্ত্ৰী সাংসদ সকলো আৰু যাৰ বাবে এতিয়া প্ৰাণৰ মমতাত পাকিস্তান এৰি আন দেশলৈ পলাই যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ইংলেণ্ডলৈ পলাই যোৱাৰ ইংলেণ্ডত আত্মগোপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে পাকিস্তানৰ একাংশ নেতা মন্ত্ৰীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় এনেকুৱা এটা খবৰ এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ যে যি সময়ত প্ৰতিৰক্ষা মন্ত্ৰী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি আকৌ এবাৰ হকিয়াই দিছে যে দেশৰ জনতাই জেনেদৰে বিচাৰিছে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটো তেনেদৰেই এইবাৰ ভাৰতে পাকিস্তানক এখিকনি দিব ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব সেই প্ৰতিশ্ৰুতি সেই আশ্বাস শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আকৌ এবাৰ দিছে দেশৰ জনতাক কাৰণ দেশৰ 140 কোটি জনতা এই মুহূৰ্তত প্ৰতিশোধৰ তাৰণাত ছটফটাই আছে মুঠৰ ওপৰত এবাৰ প্ৰতিশোধ লাগে বহুত হল ভাৰতে বহুত সহ্য কৰিলে মানৱতাৰ খাতিৰত ভাৰত চৰকাৰে পাকিস্তানত বহুতো সহমৰ্মিতা দেখুৱালে এতিয়া আৰু সেই সময় নাই আৰু যাৰ বাবে নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত হৈছে কালিও মোদীৰ লগত বায়ুসেনা বাহিনীৰ মুৰব্বীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতো প্ৰধানমন্ত্ৰীয়ে বুজ লৈছে বায়ুসেনা বাহিনী কেনেদৰে সাজু হৈছে ইয়াৰ পূৰ্বেও বায়ুসেনা নৌসেনা স্থলসেনাৰ মুৰব্বীৰ সৈতে CDSৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ কেইবাখনো ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে আৰু তাতেই ভাৰতে ৰণশালী প্ৰস্তুত কৰিছে যে এইবাৰ পাকিস্তানক চৌদিশৰ পৰা হেঁচা প্ৰয়োগ কৰি কেনেদৰে এইবাৰ পাকিস্তানৰ সন্ত্ৰাসবাদীক মাটিৰ লগত ধূলিৰ লগত মিহলি কৰি দিব পাৰি সেই সন্দৰ্ভত ব্লুপ্ৰিণ্ট সাজু কৰি ৰাখিছে এতিয়া ক্ষণ গণিছে সেই মহেন্দ্ৰ ক্ষণৰ অপেক্ষাত আছে আৰু সেই ক্ষণত উপনীত হ'লে আৰম্ভ হ'ব ভাৰতৰ একশ্যন গতিকে এনেকুৱা এটা পৰ্যায় আৰু ভাৰতৰ এইসমূহ পৰিকল্পনা বা ভাৰতৰ যুদ্ধক লৈ যি স্থিতি দেখিছে পাকিস্তানে আৰু সেই স্থিতিক দেখি এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে পাকিস্তানৰ একাংশ নেতা মন্ত্ৰী পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল আসিফ মুনিৰ এই মুহূৰ্তত তেওঁ নিখোজ তেওঁ নিমাত কোনো ধৰণৰ তেওঁৰ ষ্টেটমেণ্ট এই মুহূৰ্তত সন্মুখলৈ অহা নাই তেওঁ মাটিৰ তলত লুকাল নে বাংকাৰত লুকাল তাকে লৈ চৰ্চা তুংগত একে সময়তে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰিয়ালক ইতিমধ্যে বিদেশলৈ প্ৰেৰণ কৰা হৈছে আত্মৰক্ষাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ সদস্য যাতে সুৰক্ষিত হয় তাৰ বাবে পৰিয়ালক ইতিমধ্যে বিদেশলৈ প্ৰেৰণ কৰিছে বিলৱাল ভুট্টোই ইতিমধ্যে তেওঁলোকৰ পৰিয়ালক বিদেশলৈ প্ৰেৰণ কৰিছে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে পাকিস্তানে এইবাৰ ভালদৰে বুজি উঠিছে ভাৰতে এইবাৰ খুদাই নেৰে পাকিস্তানক ভাৰতে খুদাই নেৰে কাৰণ পানীৰ ষ্ট্ৰাইক কৰি ওয়াটাৰ ষ্ট্ৰাইকেৰে ভাৰতে যি ধৰণৰ এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পাকিস্তানক ভাতে মাৰিবলৈ আৰু সেই পদক্ষেপতে পাকিস্তান কপি উঠিছে আৰু যাৰ বাবে হকে বিহকে বাৰে বাৰে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি আহিছে ভাৰতক পাকিস্তানে তাৰ মাজতে পাকিস্তানৰ এগৰাকী নেতাৰ কিছু মন্তব্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে আৰু সেই নেতাগৰাকীৰ মন্তব্যই আমি এই মুহূৰ্তত লৈ আহিছো আপোনালোকৰ সন্মুখলৈ যে পাকিস্তানত ভাৰতে আক্ৰমণ কৰিলে ইংলেণ্ডলৈ পলাবলৈ সাজু হৈ আছে পাকিস্তানৰ এগৰাকী সাংসদ এগৰাকী জ্যেষ্ঠ সাংসদৰ কিছু মন্তব্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে জ্যেষ্ঠ সাংসদগৰাকীৰ এই মন্তব্যক ইতিমধ্যে ব্যাপকভাৱে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে ব্যাপকভাৱে চৰ্চা চলিছে যি সময়ত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ পৰিয়ালক বিদেশলৈ পলুৱাই পঠাইছে তাতেই পাকিস্তানৰ জনতা ক্ষুণ্ণ হৈছে পাকিস্তানৰ সাধাৰণ জনতাক বিপদত পেলাই এতিয়া বিয়াগুম সেইসকল নেতা মন্ত্ৰীয়ে নিজৰ পৰিয়ালক সুৰক্ষা দিয়াত ৰক্ষণাবেক্ষণ দিয়াত উঠি পৰি লগা পৰিলক্ষিত হৈছে খ্বাজা আসিফৰ বিৰুদ্ধে ইতিমধ্যে পাকিস্তানৰ জনতা সৰব হৈছে পাকিস্তানৰ সোশ্যাল মিডিয়াটো খ্বাজা আসিফক সমালোচনাৰে থকা খৰকা কৰিছে পাকিস্তানৰ জনতাই একেদৰে বিলৱাল ভুট্টোৱে সৌখিদিনালৈকে ভাৰতক কঠোৰ সকিয়নি দি আহিছে যদিহে ভাৰতে সিন্ধুৰ পানী বন্ধ কৰে তেতিয়াহলে ভাৰতত তেজৰ নৈ বুৱাই দিম বুলি সকিয়নি দিয়া বিলৱাল ভুট্টোই শেহতীয়াকৈ নেজ পেলাইছে শেহতীয়াকৈ অকপট স্বীকাৰোক্তি কৰিছে যে হয় পাকিস্তানৰ এটা অতীত ইতিহাস আছে সন্ত্ৰাসবাদক ভৰণ পোষণ দিয়া সন্ত্ৰাসবাদত লালন পালন কৰা এনে ধৰণৰ
নেজ পেলোৱা মন্তব্য কৰিছিল ভাৰতক তেজৰ নৈ বুৱাই দিয়াৰ হকিয়নি দিয়া বিলৱাল ভুট্টোৱে মানি লৈছিল অকপত স্বীকাৰোক্তি দিছিল যে হয় পাকিস্তানে সন্ত্ৰাসবাদক পোহপাল দি আহিছে নিজেও তেওঁ ভুক্তভোগী হোৱাৰ কথা উল্লেখ কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদী তেওঁ নিজেও ভুক্তভোগী কাৰণ তেওঁৰ মাতৃ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টো সন্ত্ৰাসবাদীৰ গুলিতে প্ৰাণ হেৰুৱাইছিল সন্ত্ৰাসবাদী বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল সেই কথা তেওঁ সোঁৱৰিছে ভাৰতক হকিয়াই সেই কথা সোঁৱৰি সন্ত্ৰাসবাদক পাকিস্তানে লালন পালন দিয়াৰ কথা তেওঁ স্বীকাৰ কৰিছে আনহাতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আসিফে নিজে স্বীকাৰ কৰিছে যে ৩টা দশক ধৰি পাকিস্তানে সন্ত্ৰাসবাদীক ভৰণ পোষণ দি আহিছে ব্ৰিটেইন আমেৰিকাৰ দৰে পাশ্চাত্য দেশসমূহৰ গাত দোষ ঠেলি ব্ৰিটেইন আমেৰিকাৰ হেঁচা ধেনু পাকিস্তানত ৩টা দশক ধৰি সন্ত্ৰাসবাদীক পুহিবলগীয়া হৈছে তেনেধৰণৰ মন্তব্য কৰিছে যাক লৈ বিতৰ্ক অব্যাহত আছে কিন্তু ভাৰতৰ যি শেহতীয়া ৰুদ্ৰ ৰূপ দেখি ভাৰতৰ শেহতীয়া ৰণচালি দেখি এতিয়া থৰহৰি কঁপিছে পাকিস্তান আৰু যাৰ বাবে পাকিস্তানৰ একাংশ নেতাই এতিয়া ভীতিগ্ৰস্ত হৈ নিজকে ৰক্ষা কৰিব নে পৰিয়ালকে ৰক্ষা কৰিব এনেকুৱা এটা দুধুৰ মুধুৰ দুৰ্দলীয়মান স্থিতিত উপনীত হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত কৰিছে কিছু বিৰূপ মন্তব্য যিসমূহ এই মুহূৰ্তত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে আৰু তাৰ ভিতৰত এগৰাকী জ্যেষ্ঠ সাংসদ আফজল খান মাৰৱা এইজন হৈছে আফজল খান মাৰৱাই কৰিছে এটা মন্তব্য যি মন্তব্য এই মুহূৰ্তত ভাইৰেল হৈছে আফজল খান মাৰৱাই কৈছে যে এইবাৰ মোদীয়ে খুদাই নেৰে পাকিস্তানক এইবাৰ আক্ৰমণ হ'বই এইবাৰ ভাৰতে পাকিস্তানক আক্ৰমণ কৰিবই যুদ্ধ এইবাৰ নিশ্চিত গতিকে এই যুদ্ধত এতিয়া নিজৰ ভূমিত মৰিবলৈ হেনো মন নাই দেশত থাকি মৰিবলৈ মন নাই আৰু সেইভাবে যুদ্ধ হলে তেওঁ ইংলেণ্ডলৈ পলায়ন কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ শেহতীয়া যি যুযুধান ৰূপ সেই যুযুধান ৰূপ দেখি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে যে নৰেন্দ্ৰ মোদীয়ে এইবাৰ পাকিস্তানক এৰি নিদিয়ে যুদ্ধ হোৱাটো নিশ্চিত আৰু যুদ্ধ হলে তেওঁ ইংলেণ্ডলৈ পলায়ন কৰিব কাৰণ দেশত থাকি তেওঁৰ হেনো মৰিবলৈ মন নাই এইজন হৈছে ইমৰান খানৰ দল তেহৰিক-ই-ইনসাফ ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনসাফ দলৰ এগৰাকী জ্যেষ্ঠ নেতা আফজল খান মাৰৱাৰ এই মন্তব্য এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে আমাৰ হাতত সেই মন্তব্য আছে শুনক ভাৰতৰ ৰণচালি দেখি ভীতিগ্ৰস্ত হোৱা আফজল খান মাৰৱাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যি ভাইৰেল হৈ পৰিল बतौर पाकिस्तानी अगर जंग बढ़ जाती है तो बंदूक लेकर बॉर्डर पर जाएंगे नहीं अगर जंग बढ़ जाती है तो मैं इंग्लैंड चला जाऊंगा सर साहब आप नहीं समझते कि इन हालात में मोदी साहब को थोड़ा सा बैकग्राउंड में जाना पड़ेगा या थोड़ा सा पीछे हटना पड़ेगा इन हालात में आप नहीं समझते कि मोदी को थोड़ा सा पीछे जाना चाहिए ताकि हालात नॉर्मल हो मोदी मेरे खाला का बेटा है जो मेरे कहने से पीछे जाएगा बतौर पाकिस्तानी अगर जंग बढ़ जाती है तो बंदूक लेकर बॉर्डर पर जाएंगे नहीं अगर जंग बढ़ जाती है तो मैं इंग्लैंड चला जाऊंगा सर साहब आप नहीं समझते कि इन हालात में मोदी साहब को थोड़ा सा बैकग्राउंड में जाना पड़ेगा या थोड़ा सा पीछे हटना पड़ेगा इन हालात में आप नहीं समझते कि मोदी को थोड़ा सा पीछे जाना चाहिए ताकि हालात नॉर्मल हो मोदी मेरे खाला का बेटा है जो मेरे कहने से पीछे जाएगा बतौर पाकिस्तानी अगर जंग बढ़ जाती है तो बंदूक लेकर बॉर्डर पर जाएंगे नहीं अगर जंग बढ़ जाती है तो मैं इंग्लैंड चला जाऊंगा सर साहब आप नहीं समझते कि इन हालात में मोदी साहब को थोड़ा सा बैकग्राउंड में जाना पड़ेगा या थोड़ा सा पीछे हटना पड़ेगा इन हालात में आप नहीं समझते कि मोदी को थोड़ा सा पीछे जाना चाहिए ताकि हालात नॉर्मल हो मोदी मेरे खाला का बेटा है जो मेरे कहने से पीछे जाएगा बतौर पाकिस्तानी अगर जंग बढ़ जाती है तो बंदूक लेकर बॉर्डर पर जाएंगे नहीं अगर जंग बढ़ जाती है तो मैं इंग्लैंड चला जाऊंगा सर साहब आप नहीं समझते कि इन हालात में मोदी साहब को थोड़ा सा बैकग्राउंड में जाना पड़ेगा या थोड़ा सा पीछे हटना पड़ेगा इन हालात में आप नहीं समझते कि मोदी को थोड़ा सा पीछे जाना चाहिए ताकि हालात नॉर्मल हो मोदी मेरे আৰু ভাৰতে যুদ্ধ আৰম্ভ কৰিলে দেশ এৰি পলায়নৰ বাবে সাজু হৈ থকা এই নেতাজনে হৈছে আফজল খান মাৰৱা তেওঁ পাকিস্তান ন্যাশনাল এছেম্বলিৰ সদস্য ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনসাফৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে ক্ষমা কৰিব এগৰাকী জ্যেষ্ঠ সাংসদে ইয়াৰ পূৰ্বেও দলৰ বিৰুদ্ধে মন্তব্য কৰিছিল দলৰ নেতাক কঠোৰ সমালোচনা কৰিছিল আৰু যাৰ বাবে দলৰ শীৰ্ষ পদৰ পৰা তেওঁক আঁতৰাই দিয়া হৈছিল আৰু সেইগৰাকী আফজল খান মাৰৱাই
এইগৰাকী জ্যেষ্ঠ সাংসদে এইবাৰ ভাৰতৰ সম্ভাৱ্য আক্ৰমণত ভীতিগ্ৰস্ত হৈ এতিয়া ইংলেণ্ডলৈ পলায়নৰ বাবে সাজু হৈ থকাৰ কথা তেওঁ উল্লেখ কৰিছে সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে ভাৰতে আক্ৰমণ কৰিলে ভাৰতে যুদ্ধ আৰম্ভ কৰিলে যুঁজ দিবনে নাই তেওঁ পাকিস্তানে যুঁজ দিবনে নাই এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যুদ্ধ যদি হয় তেন্তে তেওঁ ইংলেণ্ডলৈ পলাই যাব কাৰণ পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধত ফেৰ মাৰিব নোৱাৰে পাকিস্তানৰ নেতাৰ মুখেৰে ওলোৱা এই বাক্য কেউটিয়াকৈ পাকিস্তানৰে একাংশ মন্ত্ৰী সাংসদে উচ্চবাস্য কৰি ভাৰতক হকিয়াই আহিছে উচ্চবাস্যৰে ভাৰতক সমালোচনা কৰি আহিছে সিন্ধু জলচুক্তি বাতিল কৰাৰ পাছতে এতিয়া ভৰিৰ তলৰ মাটি হেৰুৱাৰ উপক্ৰম হৈছে পাকিস্তানৰ কাৰণ পাকিস্তানে জানে যে কোনো ফালৰ পৰাই ভাৰতক ফেৰ মাৰিব নোৱাৰে পাকিস্তানে স্থলসেনাই হওক নৌসেনাই হওক বায়ুসেনাই হওক কোনো দিশৰ পৰা পাকিস্তানে ভাৰতক ফেৰ মাৰিব নোৱাৰে আৰু সেইবাবে এই নেতাগৰাকীৰ মুখত সেই একেখিনি কথা ওলাল যে পাকিস্তানে ভাৰতৰ সৈতে যুদ্ধত বলে নোৱাৰে আৰু তেওঁৰ এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে পাকিস্তানে যেহেতু বলে নোৱাৰে ভাৰতক গতিকে ভাৰতে যেহেতু হাতে মাৰি ভাতে মৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে পাকিস্তানক গতিকে এই ক্ষেত্ৰত এতিয়া নিজক বচাই পৰিয়ালক বচাই বিদেশলৈ যোৱাটোৱে শ্ৰেয় হেয়াই যেন এতিয়া পাকিস্তানৰ নেতা মন্ত্ৰীৰ নীতিত পৰিণত হৈছে আৰু যাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা আৰম্ভ কৰি পাকিস্তান পিপলছ পাৰ্টিৰ মুৰব্বী নেতা বিলৱাল ভুট্টোৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ সেনা প্ৰধান আসিফ মুনিৰৰ পৰা আৰম্ভ কৰি এই সাংসদ মন্ত্ৰী সকলোৱে এতিয়া পৰিয়ালক বিদেশলৈ পলোৱাৰ যোজা চলাইছে আৰু নিজেও ৰক্ষাৰ বাবে আত্মৰক্ষাৰ বাবে নিজৰ সুৰক্ষাৰ বাবে পাকিস্তানত নাথাকি বিদেশলৈ যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে এয়াই হৈছে পাকিস্তানৰ শক্তি এনেদৰে একাংশ নেতাই পাকিস্তানৰ নিজৰ মুখা নিজৰ নিৰ্লজ্জ স্বৰূপ উদঙাই আহিছে আৰু তাৰ সমান্তৰালকৈ ভাৰতৰ কিন্তু প্ৰস্তুতি এই মুহূৰ্তত তুংগত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীলৈ গৃহমন্ত্ৰীলৈ ঘনে ঘনে বৈঠকত মিলিত হৈ এতিয়া সেই মুহূৰ্তৰ অপেক্ষা কৰিছে সেই ক্ষণৰ অপেক্ষা কৰিছে কাৰণ ভাৰতে সেনা বাহিনীক দিছে ফ্ৰী হ্যান্ড সম্পূৰ্ণ স্বাধীনতা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সেই এতিয়া অপেক্ষা কৰা হৈছে হয়তো সময় কিছু প্ৰয়োজন হ'ব ইয়াৰ পূৰ্বৰ প্ৰতিশোধ লোৱাৰ সময়ছোৱাটো 2016 চনৰ উৰিকাণ্ডৰ প্ৰতিশোধ লোৱাৰ সময়ত ভাৰতক লাগিছিল 13 দিনৰ সময় 11 দিনৰ সময় 2019 চনৰ পুলৱামা কাণ্ডত ভাৰতে লৈছিল 13 দিনৰ সময় প্ৰতিশোধ লোৱাৰ বাবে আৰু 2025 চনৰ 22 এপ্ৰিলত সংঘটিত হোৱা পেহেলগামৰ নৰসংহাৰৰ প্ৰতিশোধ লোৱাৰ বাবে ভাৰতে কিছু সময় লৈছে কাৰণ এই প্ৰতিশোধ এইবাৰ সমগ্ৰ বিশ্বই দেখিব কিমান ভয়াবহ হাৰত কিমান ভয়াবহ পৰ্যায়ত হ'ব সেই প্ৰতিশোধ আৰু যাৰ বাবে ভাৰতে খুঁটি নাটি মাৰি সূক্ষ্মভাৱে প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই মুহূৰ্তত প্ৰস্তুতি চলাই আছে তাৰ বাবে অপেক্ষা এতিয়া সমগ্ৰ দেশবাসীৰ সমগ্ৰ বিশ্ববাসীৰ এইবাৰ মোদীৰ যি হকিয়নি পাকিস্তানৰ সন্ত্ৰাসবাদীক ধুলিৰ লগত মাটিৰ লগত মিহলি কৰি দিয়াৰ আৰু সেইবাবে এই ধৰণৰ ৰণচালি ভাৰতৰ আৰু তাতেই ভীতিগ্ৰস্ত হৈ এতিয়া পাকিস্তানৰ সেইসকল তথাকথিত নেতা মন্ত্ৰীয়ে সুৰক্ষাৰ বাবে ইংলেণ্ডলৈ বিদেশলৈ পলায়নৰ যোজা চলাইছে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো এই বিষয়টোত কি ভাবে জনাওক আপোনাৰ মতামত ধন্যবাদ